আজি আমি লিডুটো স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাদেৱে প্ৰতিষ্ঠা কৰা গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱস তথা ৭৬তম প্ৰতিষ্ঠা দিৱস হিচাপে আমি ইয়াত উদযাপন কৰিছোঁ। ইয়াত মাৰ্ঘেৰিটা থানা ভিত্তিত আমি এই অনুষ্ঠানটো ইয়াত উদযাপিত কৰিছোঁ লিডু পাটকাই ক্লাবত। ইয়াত প্ৰথম কাৰ্যসূচী হিচাপে আছিলে পতাকা উত্তোলন আমাৰ সন্মানীয় উদযাপন সমিতিৰ সভাপতি জ্যোতিষ ফুকন ডাঙৰীয়াই পতাকা উত্তোলন কৰে। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী স্মৃতি তৰ্পণ সন্মানীয় এই অঞ্চলৰ শিক্ষাবিদ আমাৰ শ্ৰদ্ধাৰ লক্ষ্মীনাথ হালৱা ছাৰ আৰু উদযাপন সমিতিৰ সন্মানীয় সভাপতি গোলাপ ৰহতীয়াৰ জৰিয়তে এই তিনিটি কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ পিছত আমি সকলো ৰাইজৰ উপস্থিতিত এখনি মুকলি সভা উদযাপিত কৰিছোঁ। মুকলি সভাৰ সভাপতিত্ব কৰিছে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ সন্মানীয় গাঁওৰক্ষী সংগঠনৰ সভাপতি ৰবীন্দ্ৰ ৰাজা ডাঙৰীয়াই। ইয়াত বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো উদযাপিত কৰিছোঁ। গতিকে সমান্তৰালভাৱে কেন্দ্ৰীয়ভাৱে ডুমডুমাত এটি আমাৰ ৭৬তম প্ৰতিষ্ঠা দিৱসো উদযাপিত হৈ আছে সমান্তৰালভাৱে। গতিকে আমি সকলো জনগণক এয়াই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে জনগণই যাতে গাঁওৰক্ষী বাহিনীৰ যি মান সন্মান এই মান সন্মানৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিজৰ অঞ্চলত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাতে গাঁওৰক্ষী বাহিনীৰ যিখিনি সাংবিধানিক ব্যৱস্থা সেই সাংবিধানিক ব্যৱস্থা ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি মহোদয়, মাননীয় মাৰ্ঘেৰিটাৰ গাঁওৰক্ষী সংগঠনৰ সংগঠক মহোদয়কে মুখ্য কৰি মঞ্চভূমিষ্ঠ বক্তব্য সুন্দৰভাৱে প্ৰতিটো বস্তুৱে পুংখানুপুংখৰূপে ওপৰত অৱগত কৰা নাই আৰু আশা ৰাখিছোঁ তেখেতসকলৰ বক্তব্যৰ ওপৰত আপোনালোকে কিছু পৰিমাণৰ গুৰুত্ব দি ঠিক তেনেদৰে কাম কৰি আমাৰ গাঁওৰক্ষী সংগঠনৰ আজি ৭৬তম বছৰৰ যি প্ৰতিষ্ঠা দিৱসৰ যি তাৎপৰ্য তাক যাতে আমি সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ তাৰ কাৰণে সকলোৱে চেষ্টা অব্যাহত ৰাখিব। আৰু ইতিমধ্যে আজি কাৰ্যসূচী অনুযায়ী প্ৰথম দফাটো শেষ হৈছে। তথাপিও মই কাৰ্যসূচীৰ বাকী দফাকেইটা আপোনালোকক অৱগত কৰি বিচাৰিছোঁ। প্ৰথমতে সভাপতিৰ আসন গ্ৰহণ হৈ অতিথিৰ আসন গ্ৰহণ মঞ্চত উপবিষ্ট মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা থানাৰ নাগৰিক সমিতিৰ সভাপতি হিমান্ত বাহক পদবী ডাঙৰীয়া, লগতে মঞ্চত উপবিষ্ট মোৰ জ্যেষ্ঠসকল, লগতে এই অনুষ্ঠানটো উদযাপন কৰা মূল ব্যক্তি লিডুৰ সমাজ জীৱনৰ এগৰাকী সবল ব্যক্তি চন্দ্ৰপ্ৰসাদ গৌতম ডাঙৰীয়া, লগতে এই সভা আমি অনুভৱ কৰিছিলোঁ লিডু থানা এলেকাত থকা প্ৰতিষ্ঠা দিৱসৰ উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজসকলে খুব ধৈৰ্য সহকাৰে বহি সভাখনৰ ভাষণ শুনি আছে বুলি অনুভৱ কৰিছোঁ। লাহে লাহে দেখা পাইছোঁ আৰক্ষী বাহিনী সংগঠনটো এটা ডিচিপ্লিন সংগঠন নহয়, তেনেকুৱা এটা বিষয়লৈ প্ৰকাশ পাবলৈ ধৰিলে। সন্মুখত বহি থকাখিনি আপোনালোকে চাওক পিছফালে। আমি প্ৰতি বছৰে গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস পাতি আহিছোঁ। যোৱা বছৰ আমি ৭৫তম গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস পাতিলোঁ। এই বছৰ আমি ৭৬তম গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস পাতিছোঁ। ৭৫ আৰু ৭৬ এয়া এটা এটা বছৰ হয়, এটা এটা বছৰ। আমাৰ যেনেকৈ বয়স ৫০ বছৰ, আমাৰ গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, এই দিৱসটো আমি ৭৬তম বা ৭৬ বছৰীয়া আমি দিৱস পালন কৰিছোঁ। ভাৰত স্বাধীনতাৰ লগত
ভাৰতৰ স্বাধীনতা যিদিনাখনে হৈছে